এয়া কিন্তু বিয়াৰ গাড়ী নহয়, এয়া হৈছে আমাৰ নাটকৰ গাড়ী আৰু 10খনমান এনেকৈ নাটকৰ গাড়ী আমাৰ। আৰু এয়া মেকআপ কৰি আছে সমীৰণ দাই আৰু ধুনীয়াকৈ মেকআপ কৰিছে। আৰু আচলতে কিছুমানে নিজেকৈ মেকআপ কৰিছে, আমাৰ সিমান মেকআপৰ হেৰি নাই, কাৰণ লাইটৰ পোহৰত মেকআপটো লাগে সকলোকে, সেইকাৰণে মেকআপটো কৰিবই লাগিব। আৰু এইফালে আছে আমাৰ বৰদেউতা, মানে বৰদেউতা নিজা বৰদেউতা এইটো। আমাৰ বৰদেউতাও মেকআপৰ কিছুমান কৰি আছে, দাড়ি হওক মোচ হওক এইবিলাক কৰিছে। আৰু এজন বুঢ়া, এই চাও লেম্পটো নুমাই গৈছে কিজানি। তাৰমানে জ্বলি আছে ভিতৰত নহয়, কেমেৰা কৰিছো, কেমেৰা ভিডিঅ'। নহয় মোৰ জোতা নাছিল না, সেইকাৰণে মই কি এইটো ক্ষীৰ নে কি এইটো? ক্ষীৰ নে কি এইটো ওপৰত? ক্ষীৰ দেখা নাপায় কাৰণে বনাই লৈছে বয়সৰ মানে। ভাল লাগছে নে আজি? বহুত ভাল লাগিছে গাইজ, আজি ফাৰ্ষ্ট টাইম বাহিৰত নাটক কৰিব গৈছোঁ। অলপমান গণ্ডগোল হৈ আছে। আচ্ছা ইয়াত যিটো আৰিয়াৰ মানে আৰিয়া দিয়া নিয়ম, সেইটো বহুত ধুনীয়া লাগিছে। বহি বহি আৰিয়া দি আছে আৰু এইফালে নাটক চলি আছে, আৰু কেনেকুৱা ধুনীয়া নাটক চলিছে। আৰু আপোনালোকৰ যদি কোনোবা চাই আছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।